স্কুল বহাৰ পৰা আমাৰ মাকবোৰৰ সদায় এটাই চিন্তা যে আমি টিফিনত কি দিম হয়নে বাৰু একদম সহজ ৰেচিপি যদি ভাল লাগে আপোনালোকৰ বাচ্চাক বনাই দিব পাৰে মই অকণমান বিলাহী পিঁয়াজ দীঘল দীঘলকৈ কাটি লৈ অকণমান পনীৰো দীঘল দীঘলকৈ কাটি লৈ অকণমান নিমখ দি মই অকণমান ভাজি লৈছোঁ তাৰপাছতে এখন ৰুটি সেকি লৈছোঁ তাৰপিছত ৰুটিখনৰ ওপৰতে চচ দিছোঁ চচখিনি ধুনীয়াকৈ সানি লৈ এতিয়া মই যিখিনি ভাজি ৰাখিছিলোঁ যে সেইখিনি পনীৰ বিলাহী পিঁয়াজ গোটেইখিনি দি দিম আৰু ইয়াতে দিম অকণমান মই মেগী মছলা আৰু অকণমান যদি আপোনালোকৰ বাচ্চাই খায় অকণমান দেখিছেনে ৰেড চিলি এতিয়া মই ধুনীয়াকৈ ৰোলটো বান্ধি দিম আৰু এনেকৈ দিবচোন সদায় চাব টিফিন যে একেবাৰে খালী কৰিয়ে আহিব আৰু যদি ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু এদিন আপোনালোকৰ বাচ্চাক নিশ্চয় বনাই দিবই দিব এটাত বাৰু পনীৰ ৰোলটো দিলোঁ কিন্তু বাকীকেইটা খালী খালী লাগিছে যে কেইটামান নমকিন দিলোঁ আৰু কেইটামান গাজি মগু দি দিছোঁ গাজি মগু আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী সকলোৱে জানে আৰু সোৱাদৰ কাৰণে অকণমান নিমখ দি বৰ্ণিলৰ টিফিনটো একদম কমপ্লিট কৰি